নমস্কাৰ বন্ধুসকল, মোৰ অন্যটাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। আপোনালোকৰ ফিজিকেল কেতিয়া আহিব, আপোনালোকৰ ৰিজাল্ট ঘোষণা কেতিয়া হ'ব, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সঠিক তথ্যটো দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকক বিগ আপডেট দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পালে আপোনালোকে যে ইলেকশ্যনো শেষ হ'ল আৰু ইলেকশ্যনৰ ৰিজাল্টটো ঘোষণা কৰা হ'ল। এতিয়া মাথো বাকী আছে শপত গ্ৰহণ অনুষ্ঠান, আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে আপোনালোকৰ কিমান দিন পিছত ৰিজাল্ট ঘোষণা হ'ব গোটেইখিনি জনাম। চাওক, যিহেতু আজিৰ পৰা প্ৰায় আপোনালোকে 2 মাহ 1.5 মাহ আগতে এনচাৰ কিসমূহ চাই থৈছে। আপোনালোকৰ কিছুমানৰ 40ৰ পৰা 50ৰ ভিতৰত, 50ৰ পৰা 60ৰ পৰা কিছুমানৰ ভিতৰত মাৰ্ক পাবলৈ সক্ষম হৈছে। এতিয়ালৈকে আপোনালোকৰ ৰিজাল্ট অহা নাই বা কোনো ধৰণৰ নৰ্মেলাইজেশ্যন মাৰ্ক আপোনালোকৰ ইনক্লুড হোৱা নাই। জাষ্ট আপোনালোকে কিমান শুদ্ধ কৰিলে, কিমান ভুল কৰিলে সেইটো চাই এটা মাৰ্ক আপোনালোকে উলিয়াই লৈছে যে মই এইটো মাৰ্কত ফিজিকেল দিব পাম নে নেপাম। প্ৰথম কথা মই আপোনালোকক কৈছোঁ, আপোনালোকে যিমানে কি মাৰ্ক নাপাওক কিয় আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো অতি দৰকাৰ, কাৰণ যিহেতু আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিছে। এতিয়া আছোঁ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব। আপোনালোকে গমেই পাইছে, আপোনালোকে জুন মাহৰ 8 তাৰিখ, অৰ্থাৎ যিহেতু কালি শপত গ্ৰহণ অনুষ্ঠান হোৱা কথা আছে, আপোনালোকে এইটো ভালদৰে জানে। এই শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ পিছতে আপোনালোকৰ ৰিজাল্ট ঘোষণা হ'ব, অৰ্থাৎ ক'বলৈ গ'লে জুন মাহৰ শেষৰ ফালে আপোনালোকৰ ৰিজাল্ট ঘোষণা হোৱাৰ সম্ভাৱনা 100% হৈ উঠিছে। এতিয়া যিহেতু প্ৰতিটো পদতে মন্ত্ৰিত্বৰ পদ সলনি হ'ব, গৃহমন্ত্ৰীয়ে হওক বা বহুতকেইটা মন্ত্ৰীৰ পদ সাল সলনি ঘটিব, নতুন মন্ত্ৰিত্ব ল'ব বহুতকেইজন বিধায়ক, বহুতকেইজন সাংসদে, আপোনালোকে ভালদৰে জানে। সেই হিচাপতে কোনো ধৰণৰ ৰিজাল্ট ঘোষণা হোৱা নাই ইলেকশ্যন বা এই শপত গ্ৰহণ অনুষ্ঠানৰ চৰকাৰ গঠন নোহোৱালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই। কিন্তু চৰকাৰ গঠন হোৱাৰ পিছতেই লগে লগে ৰিজাল্ট ঘোষণা হ'ব জুন মাহত। জুন মাহৰ শেষ কেইদিনত আপোনালোকে ৰিজাল্ট দেখা পাব। তাৰ পিছতে আপোনালোকে ৰিজাল্ট ঘোষণা হোৱাৰ 15ৰ পৰা 20 দিনৰ ভিতৰত আপোনালোকে নিজৰ ফিজিকেল এডমিট কাৰ্ডসমূহ পাবলৈ আৰম্ভ হ'ব, আৰু ফিজিকেল এডমিট কাৰ্ড পোৱাৰ পিছৰ পৰাই আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব। অৰ্থাৎ ক'বলৈ গ'লে যিহেতু এতিয়া জুন মাহ চলি আছে, জুলাই আগষ্টত আপোনালোকৰ ফিজিকেল হোৱাটো একেবাৰে খাটাং হৈ উঠিছে। অসম পুলিচৰ লগত একেলগে ফিজিকেল চলিব আপোনালোকৰ ভাল এটা কথা বুলিয়ে ক'ব লাগিব, কাৰণ দুয়োটাৰে প্ৰিপাৰেশ্যন আপোনালোকে একেলগে চলাব পাৰিব। বহুতে কৈছিল যে চৰকাৰ যদি গঠন নহয় এইবিলাক পদ থাকিবনে, এনেকুৱা কথা নাই, চব পদ থাকিব। যিহেতু পদসমূহ বিল পাছ হৈ আহি যায় বিধানসভাত, ইয়াত চৰকাৰৰ লগত কোনো ধৰণৰ কথা নাথাকে। যিহেতু সেই পদসমূহ আহিছে, চলি থকা পদৰ কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে জুলাই আগষ্ট মাহত ফিজিকেল দিবলৈ পোৱাটো একেবাৰে নিশ্চিত। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ 5 কিলোমিটাৰ ৰানিং সহজ কথা নহয়। আপোনালোকে 5 কিলোমিটাৰ ৰানিং ক্লিয়াৰ কৰিবলৈ ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।